তাক যোৱাৰ আগতে মই এটা বস্তু দেখিব খুজি আছোঁ। এই যে দলংখন দেখছি, এই দলংখন আগত দিনত প্ৰাচীন দলং আছিল। আগতে বয়া ভাগাৰ লাগছি, হ'লেও কথা নাই। আপোনালোকৰ কাৰণে, মোৰ কাৰণে এখিনি কষ্ট কৰিবই লাগিব, দেখুৱাবই লাগিব। আমাৰ বহুত ভাগ তেওঁ সিজা আছে ন, গতিকে ভগৱানে টানি আনিছে বুলি ক'ব লাগিব ন। আৰু এই কিছুমান তাৰমানে আগতে শুনা মতে পুৰণি মন্দিৰৰ। মোৰ ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম। যোৱাকালি অকস্মাত মই মদন কামদেৱলৈ গ'লোঁ। মানে মই গুৱাহাটী গৈছিলোঁ, যোৱাতে গুৱাহাটীৰ আলহী ঘৰত তাকে গৈছিলোঁ, যোৱাতে সোমাই আহিলোঁ। আহকচোন কি দেখা পাওঁ। মই আহিছিলোঁ নলবাৰী দিশৰ পৰা, এইটো মদন গেট টোল গেট। কিন্তু তাৰ পাৰ হোৱাৰ আগতে মই ভাবিলোঁ কি একবাৰ ইফালে গ'লে বোলে মদন কামদেৱ মন্দিৰটো দেৱালয় বহুত ওচৰত, সেয়ে তাকলৈকে যাওঁ আহকচোন। তাক যোৱাৰ আগতে মই এটা বস্তু দেখিব খুজি আছোঁ। এই যে দলংখন দেখছি, এই দলংখন আগত দিনত প্ৰাচীন দলং আছিল। আগতে আমিও যাতায়াত কৰিছিলোঁ এনেকুৱা দলং দি, কিন্তু দলংখন দেখি কিবা এটা ভাল লাগি গ'লে, সেইকাৰণে মানে মই ভিডিঅ' নকৰাকৈ থাকিব নোৱাৰিলোঁ। দলংখনত আহি মস্ত ভাল লাগিছে। আৰু এতিয়া আমি যাম মদন কামদেৱলৈকে। আহকচোন আমি যাওঁ। পাই গ'লোঁ মদন কামদেৱ দেৱালয়। আৰু ইয়াৰ ভিতৰত যাওঁ আহকচোন, কিনো আছে আৰু কিনো এনেকুৱা কি বস্তু আছেনো মানুহৰ আকৰ্ষণ কৰা। গতিকে আমি পাই গ'লোঁ মোটামুটি। এতিয়া হয়তো তলেদি নাযাওঁ, আমি কাষৰ ৰাস্তাই শ্বৰ্ট কাটিং মাৰি যাম, যিহেতুকে আপোনালোকৰ সময় লক্ষ্য ৰাখি ভিডিঅ'টো যিমান পাৰোঁ সৰু কৰিব চেষ্টা কৰিম। ৰ'ব, এই পাহাৰখনৰ নাম বোলে কিবা দেৱানগিৰি পাহাৰ। গতিকে দেৱানগিৰি পাহাৰত মদন কামদেৱ মন্দিৰটো আছে। গতিকে তাক লগি যাওঁ আছোঁ, আহকচোন কিনো দেখা পাওঁ। বয়া ভাগাৰ লাগছি, হ'লেও কথা নাই। আপোনালোকৰ কাৰণে, মোৰ কাৰণে এখিনি কষ্ট কৰিবই লাগিব, দেখুৱাবই লাগিব। আমাৰ অসমৰ ভিতৰত ফাইনেলি আছ বহুত ভাগ তেওঁ সিজা আছে ন, জেগা কিন্তু খুব ভাল লাগছে। এনেকুৱা নেচাৰেল জেগা মই এনে বিচাৰি গছ গছনি ভৰপূৰ। গতিকে আহক আমিনো অলপ কি দেখা পাওঁ তাকে দেখাওঁ। এই চিৰিদি উঠি যাই আছোঁ ৰ'ব। এইটো হৈছে মন্দিৰ। আৰু ইয়াৰ বিষয়ে ইমান মই কিন্তু নাজানো। আগতে আহিম বুলি ভাবি আছিলোঁ, কিন্তু আহিব পৰা নাছিলোঁ। ফাইনেলি আজি আহিলোঁ। তাকো বেলেগ এটা কামত আহা, গতিকে ভগৱানে টানি আনিছে বুলি ক'ব লাগিব ন। আৰু ইয়াতে মূৰ্তিবিলাক যি দেখিছি, এই কিছুমান তাৰমানে আগতে শুনা মতে পুৰণি মন্দিৰৰ ভগ্নাৱশেষ এই মূৰ্তিগিলা উদ্ধাৰ হৈছিল। এই উদ্ধাৰৰ পাছত তাৰমানে এই মন্দিৰটো এনেকৈ চলি আছে। এইগিলা চব মূৰ্তি আছে, চব ভগৱানৰ মূৰ্তি আছে, অসুৰৰ আছে, ৰাক্ষসৰ আছে, সকলো ধৰণৰ মূৰ্তি ইয়াতে পাইছিল। ধুনীয়াকৈ ৰখা হৈছে, থৈ দিয়া হৈছে। গোটেই আহি ভাল লাগিল। কিন্তু পাছতলৈকে কেতিয়াবা যদি পাৰোঁ আহিম, ভালকৈ ভিডিঅ' বনাব লাগিব ন। এইবিলাক চাওকচোন, মই সেয়া কৰিলোঁ যাতে মদন কামদেৱ বাবাই মোক ভালকৈ আৰু আপোনালোকক সকলোকে সুস্বাস্থ্য দীৰ্ঘায়ু আৰু সকলোকে চলা ফুৰা যাতে ধৰক পইচা পাতিৰ অভাৱ অভিযোগটো আজিকালি মেনে সেইগিলাখান যাতে চল্ভ কৰি দিয়ে, সেয়ে আশা কৰিলোঁ। আৰু বেমাৰ আজাৰ হ'ব নালাগে কাৰো। এইবিলাক চাওকচোন কিমান আছে। মই এই বিষয়ে একদম নাজানো। তাক একজন মানুহক অলপমান টাইম লগাই সুধিছিলোঁ, এনেকৈ থুলমূল ক'লাক যে মন্দিৰৰ কিছু ভগ্নাৱশেষ উদ্ধাৰ হৈছিল বুলি। এই আৰু কি ক'ব, আমাৰ জিন্দগী না, আমি চাব লাগিব। গতিকে ভিডিঅ'টো কৰি ভাল লাগিল। আৰু ইয়াতে আহি মই খুব গৌৰৱ কৰোঁ যে আমাৰ অসমতো এনেকুৱা প্ৰাচীন বস্তু কিছুমান উদ্ধাৰ হৈছিল। আপোনালোক ক্ষমা কৰিব, মই এইটো বিষয়ে একদম নাজানো। তৎক্ষণাত কি হ'ল, তাৰমানে টোলগেট পোৱাৰ আগতে এটা মনত আইডিয়া আহিল যে একবাৰ সোমাই যাওঁ। তাতে ঘৰ আলহী ঘৰো হৈছিল। তেনেকৈ আহি গ'লোঁ। আৰু এই নেচাৰেল মই চবতকৈ ভাল পাওঁ গছ গছনি। গতিকে মই এনেকুৱা জেগাত মই আহিমেই আৰু আহি থাকিবই। আৰু ৰ'ব, আমি যাওঁ পটাপট। আৰু যোৱাত পিকনিক স্পটখিনি ক'ত আছে তাকো এনেই অলপ দেখাম। আলহী ঘৰতকৈ আহিছিলোঁ। পাহাৰবে নামৰো আহোঁতে যিমান কষ্ট হৈছিল, যোৱাতে সিমানে কষ্ট নহয় ৰ'ব। নামি যাওঁতে একদম পৰপৰে নামি যাব পাৰি। জেগা কিন্তু বিদ্যা ভাল লাগিছে না, কচম কৈছোঁ। এনেকুৱা জেগা মই তাৰমানে বিৰাট সৌভাগ্যৱান বুলি ভাবোঁ। যাই আছোঁ, এতিয়া নামি আছোঁ। ফাইনেলি আমি তল পালোঁ। আৰু এই ইয়াতে পিকনিক স্পট, ইয়াতে পিকনিক খায়ে আছে মানুহ। তেওঁ এইখন বাইক লৈ আহিছোঁ, এতিয়া বাইকখন লৈ আমি যাওঁ। স্প্লেণ্ডাৰ যাওক, দামী বাইক নহয়। আহক।